বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছো চাওক ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে বকেয়া সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বন্ধুসকল এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ ইয়াৰ পাছৰ ইনফৰমেশ্যনসমূহ আপোনালোকক মই স্ক্ৰীনত হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ চাওক ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ অফিচিয়েল নোটিছ প্ৰকাশ হৈছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত কৰ্মচাৰীসকলৰ বাবে সকলো সবিশেষ জনাম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো এজন কৰ্মচাৰী চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে চেষ্টা কৰা হয় তে বন্ধুসকল শেহতীয়াকৈ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ অফিচিয়েল নোটিছ প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ বকেয়াৰ সন্দৰ্ভত আৰু অফিচিয়েল নোটিছখন আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক অফিচিয়েল নোটিছখন এনেকৈ প্ৰকাশ হৈছিলে আপোনালোকক মই হাইলাইট কৰিছোঁ আৰু এই অফিচিয়েল নোটিছখন অসমীয়াতে প্ৰকাশ হৈছিলে জনাবলৈ যত্ন কৰিছোঁ চাওক এই জাননীৰ জৰিয়তে অসম গ্ৰামীণ বিকাশ বেংকৰ বকেয়া পেঞ্চন প্ৰাপ্ত পেঞ্চনাৰসকলক জনোৱা হয় যে বকেয়া পেঞ্চনৰ গণনা পত্ৰসমূহ বেংকৰ সমৃদ্ধি হেতু পৰ্টেলত আপলোড কৰা হৈছে সেয়ে সংশ্লিষ্ট পেঞ্চনাৰসকলক গণনা পত্ৰসমূহ সংগ্ৰহ বা পৰীক্ষা কৰিবলৈ তেওঁলোকৰ নিজস্ব পেঞ্চন বিতৰণ শাখাত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল তদুপৰি বকেয়া পেঞ্চন প্ৰাপ্ত পেঞ্চনাৰসকলৰ যিকোনো প্ৰশ্ন স্পষ্টীকৰণ অভিযোগ বেংকৰ পেঞ্চন শাখাৰ ইমেইল আইডি pension.grievances@agvv.co.in ইংৰাজী 15/3/2025 তাৰিখ পৰ্যন্ত জনাব পাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যদি কিবা স্পষ্টীকৰণ প্ৰশ্ন বা অভিযোগ থাকে তেনেহলে এই মেইল আইডিটো জনাব পাৰিব বুলি উল্লেখ কৰিছে কৰ্মচাৰীসকলে যিসকল পেঞ্চনাৰ আছে তেওঁলোকে উল্লেখ এই ইমেইল আইডিটো তেওঁলোকৰ স্পষ্টীকৰণ জনাব পাৰিব আৰু আমাৰ ডেসক্ৰিপচনতো এই মেইলটো দি দিম যাতে আপোনালোকে এটা ক্লিকতে আপোনালোকৰ যদি কিবা অভিযোগ বা স্পষ্টীকৰণ থাকে জনাব পাৰিব আৰু এটা ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰিছে যে 15/3/2025 তাৰিখৰ লৈকে কৰ্মচাৰীসকলে তেওঁলোকৰ যি প্ৰশ্ন স্পষ্টীকৰণ অভিযোগ এই মেইলত দিব পাৰিব তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ